হেল্ল' ভিউৱাৰ্ছ, আজি মই পুৰি ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত। কিন্তু পুৰিটো কি জানেনে, একদম এসপ্তাহ আগতে এই পুৰিটো আপোনালোকে বনাই থ'ব পাৰিব আৰু 2 মিনিটত আপোনালোকে এই পুৰিটো আলহী আহিলে আপোনালোকে কোনো সময় নষ্ট নকৰাকৈ আটা নুগুদাকৈ আটা নমথাকে এই ৰেচিপিটো আপোনালোকে বনাই আলহীক খুৱাব পাৰিব। একদম কম সময়ত এই ৰেচিপিটো আপোনালোকে বনাই আলহীকো খুৱাব পাৰিব, নিজেও খাব পাৰিব, নাইবা কেতিয়াবা উৎসৱ পাৰ্বণ হ'লেও আপোনালোকে এসপ্তাহ আগতে এই ৰেচিপিটো বনাই থৈ দিব পাৰিব, ষ্ট'ৰ কৰি ফ্ৰিজত থৈ দিব পাৰিব। তাৰপিছত আপোনালোকে 2 মিনিটত এইটো বনাই দিব পাৰিব। একদম সহজ, কেনেকৈনো বনাইছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আহকচোন। প্ৰথমতে মই কেৰাহী এখন লৈছোঁ। চাওক, কেৰাহীখন লৈ তাত মই কি কৰিছোঁ, অলপমান পানী আছিল ৰ'ব, পেলাই দিছোঁ। এতিয়া মই এই কেৰাহীটো চাওক, তেল দিছোঁ। চাওক, এখন চামুচ ল'ব, চাহ চামুচ, সেই চাহ চামুচেদি মই 3 চামুচ দিছোঁ। চাওক, তাৰমানে 2 টেবুল স্পুন হ'ব। এতিয়া মই ইয়াতে আধা চামুচৰো কম চাওক নিমখ দিছোঁ। আন্দাজমতেই দিব নিমখটো। এতিয়া মই পানী লৈছোঁ 1 কাপ। যিকোনো বাতি দি জুখি ল'ব। মেজাৰমেণ্ট কাপেদি 1 কাপ ল'ব, কিন্তু মই কাপেদি জুখিছোঁ। কিছুমানৰ মেজাৰমেণ্ট কাপ নাথাকে, সেইকাৰণে মই এটা যিকোনো কাপ ল'ব, বাতি লওক, কাপ লওক। ঠিক মই যিটো মেজাৰমেণ্ট দিছোঁ সেই মেজাৰমেণ্টতে কাম কৰিব। 1 বাতি যদি পানী লৈছে, তাৰ নেক্সট মই 2 বাতি দিম আটা। এতিয়া চাওক, চুজি দিছোঁ মই 2 চামুচ, চাহ চামুচেদি 2 চামুচ চুজি দিছোঁ, দি ভালকৈ গুলি লৈছোঁ। গুলি লৈ মই কেৰাহীত বহাই দিছোঁ। কেৰাহীত বহাই দি মই এতিয়া জুইকুৰা মই দি ঢাকন মাৰি দিছোঁ। ঢাকন মাৰি দি এতিয়া পানীখিনি উতল আহিব দিছোঁ। উতল অহাৰ পিছত চাওক, আটা দিছোঁ। মই আটা দি এই পুৰিকেইটা বনাম। চাব, 2 কাপ আটা দিছোঁ। ঠিক তেনেকৈ বাতি দি যদি জুখে, বাতি দি যদি 1 বাতি দিয়ে, 2 বাতি আটা দিব। পানী 1 বাতি দিব, 2 বাতি আটা দিব। মেজাৰমেণ্ট একেই। এতিয়া চাওক, এইখিনি ভালকৈ লৰাই দিলোঁ। লৰাই দি মিডিয়ামত দিছোঁ, জুইকুৰা মিডিয়ামত দি এতিয়া মই লৰাই দিছোঁ। অলপ লৰাই দিছোঁ। লৰাই দি মই কি কৰিম, এতিয়া ঢাকন মাৰি থ'ম। অলপ দেৰি 2 মিনিট সময় মই ঢাকন মাৰি দিম। 2-3 মিনিট এনেকৈ ঢাকন মাৰি একদম কম জুইত থৈ দিব লাগিব। এতিয়া মই কি কৰিছোঁ, জুইকুৰা একদম নমাই দিছোঁ। নমাই দি মই লৈ আহিছোঁ। লৈ একদম আধা ঘণ্টা সময় এইটো মই এই ঢাকন মাৰিয়ে ৰেষ্ট হ'ব দিম। একদম যেতিয়া ৰেষ্ট হ'ব, তেতিয়া একদম চাব যে এইটো লাগিছেহে যেন একো মানে আটাটো মঠা হোৱা নাই, হেৰি হোৱা নাই, কিন্তু চাব একদম ধুনীয়া আটা মঠা হৈ যাব। আধা ঘণ্টা পিছত মই, আধা ঘণ্টা নহয় দেই, চৰি, আধা ঘণ্টা নহয়, 15-20 মিনিট পিছত এইটো ওলাই ল'ব। ওলাই লৈ গৰম গৰম থাকোঁতে কিন্তু মাৰিব লাগিব। 10 মিনিট বা 15 মিনিট ৰাখি থ'ব। কাৰণ কিয়, এই হাতেদি মঠিব নোৱাৰিব ইমান গৰমত, সেইকাৰণে 10 মিনিটমান সময় ৰাখি থ'ব। ৰাখি থৈ ভালকৈ আটাটো মাৰিব। কিন্তু এতিয়া কি জানেনে, 1 টোপাও পানী নিদিব আপুনি। এক্সট্ৰা যে পানী দিব, সেই পানীখিনি নিদিব। যদি দৰকাৰ পৰে, কেতিয়াবা আটাটো দিওঁতে অলপ বেছি হৈ যায় বা কম হৈ যায়, তেতিয়া কি কৰিব, অকণমান হাতত তেলহে লগাই ল'ব, পানী কিন্তু নিদিব। এতিয়া চাওক, ভালকৈ মই এইটো মঠি লৈছোঁ। মঠি লৈ লৈ একদম স্মুথ এটা ডো কৰি ল'ম। চাব কেনেকৈ মাৰিছোঁ, আপোনালোকে চাওক। এইটো যিমান মাৰিব এই আটাটো, সিমান ধুনীয়া হৈ পুৰিটো ফুলিব। চাওক, মই অকণমানো কিন্তু তেল দিয়া নাই। মোৰ পাৰফেক্ট হৈছে। আপোনালোকৰ যেতিয়া কিছুমানৰ নহ'ব, তেতিয়া হাতত তেল লগাই ল'ব। এতিয়া চাওক, সেইটো মই অলপমান সময় যে ৰেষ্টত নথওঁ, থৈ দিম যে, সেইটো কিন্তু ঢাকিহে থ'ম। শুকাই গ'লে কিন্তু সেইটো বেলিব নোৱাৰা হৈ যায়। এতিয়া মই চাওক, এইটো কেনেকুৱা হৈছে চাওক, আপোনাৰ মঠাটো কেনেকুৱা হৈছে। এনেকুৱা চিঙাৰ লগে লগে নহয়, ছিঙি যায়। চাওক, দেখিছেনে? কিন্তু আমি যেতিয়া সাধাৰণতে ৰুটি বেলিম, এইটো কি হয়, একদম দীঘল হৈ ছিঙি আহে। এইটো দীঘল হৈ ছিঙি আহে। চাওক কেনেকৈ ছিঙি আহিছে, দেখিছেনে? এনেকুৱা হ'ব লাগিব আটাটো। এতিয়া মই তাৰ পৰা 3টামান লেচি বনাই ধুনীয়াকৈ মই পুৰিটো বনাই লৈছোঁ। বনাই লৈ ৰুটিটো বেলি লৈছোঁ। ৰুটিটো বেলি লৈ চাওক, কিমান থিকনেছ কৰিছোঁ, দেখিছেনে? মোৰ ভিডিঅ'টো বেছি ডাঙৰ হৈ যায় বুলি মই মানে অলপ কাটি কাটি দেখাইছোঁ। এতিয়া চাওক, এনেকৈ অলপ ৰুটিতকৈ অকণমান মোটা কৰিব। ৰুটিৰ নিচিনা, ৰুটিতকৈ যদি বেছি মিহিন কৰি পেলাই, তেতিয়া কিন্তু নুফুলিবগৈ আৰু ভাল নহ'ব। এনেকৈ ধুনীয়াকৈ আকৌ এবাৰ মই ৰুটিটোতো বেলা আপোনালোকে জানে, অলপ আটা বেছিকৈ লৈ আটা দিয়ে বেলিব। বেলি এনেকৈ কাটিব, কাটি ভালকৈ এৰাই ল'ব। এতিয়া চাওক, ইমান থিকনেছটো চাওক, ৰুটিতকৈ ডাঙৰ মোটা হ'ব লাগিব। বেছি মিহিন হ'লে কিন্তু নুফুলিব, অলপ মোটাই ল'ব লাগিব।
এতিয়া এনেকে মই গুটেখিনি বেলি লম চাওক এনেকে এটা এটা কৰি মই বেলি লৈছো দেখিছেনে এতিয়া যে এই যে উলাই উলাই থৈছো আটাবিলাক এইবিলাক সেইবিলাক কি কৰিব ভালকে মঠি ল'ব ইয়াতো কিন্তু পানী নিদিব ভালকে মঠি ল'লে কিন্তু ধুনীয়াকে আকৌ আগৰ নিচিনা মঠা হৈ যাব এতিয়া যিখিনি মোৰ বাকি আছিল সেইখিনিও মই এনেকে মঠি ল'লো মঠি লৈ এইখিনি ভালকে বেলি লৈছো বেলি ল'লো কি হয় জানেনে বাহিৰৰ ফালদি ফাটি গ'লেও কোনো প্ৰব্লেম নাই আমিতো কাটিয়ে ল'ম এইটো চাওক মই এইটো অলপমান বেলাটো দেখাই দিছো আগতে মই বেলুৱাটো দেখা নাই কিন্তু ভিডিঅ'টো ডাঙৰ হৈ যায় বুলি এতিয়া চাওক এই যিখিনি মোৰ কাটি কাটি যিখিনি আটা বেছি হৈছিল সেইখিনি দি মই এই ৰুটিটো বনাই লৈছো ৰুটি বনাই লৈ ধুনীয়াকে কাটি ল'ম ৰুটি বনাওঁতে কিন্তু আটাহে দিব বেছি কৰি তেল চেল একো দিব নালাগে এনেকৈ গোটেইকেইটা বনাই ল'লো এতিয়া আহক মই লাহে লাহে গেছত যাওঁ গেছত গৈ মই কি কৰিছো এটা ম'ম' ষ্টেণ্ডে লৈছো তাতে মই পানী দিছো পানী গৰম হ'ব দিছো ফুল স্পীডত পানীখিনি গৰম হ'ব দিছো এতিয়া মই কি কৰিম ইয়াতে এই যে ষ্টেণ্ডবিলাক আছে সেই ষ্টেণ্ডবিলাক বহাই দিম বহাই দি কি কৰিম এই যে পুৰিবিলাক বনাইছো সেই পুৰিবিলাক ইয়াতে মই এটা এটাকে দি দিম যিখিনি আটে এটাৰ গাত যাতে এটা লাগি নাযায় চাৰিটা চাৰিটাকে দিছো এতিয়া মই এইটো বন্ধ কৰি আৰু এটা ষ্ট'ৰ আছে মই দুটা আছে সেই দুটাতে মই চাৰিটা চাৰিটা বা পাঁচটা পাঁচটাকে দি দিছো এনেকে দি অনলি 2 মিনিট ঘড়ি ধৰিব ঘড়ি ধৰি মাত্ৰ 2 মিনিট কৰিব 2 মিনিটৰ যদি বেছি কৰে একদম কিন্তু লেটলেটিয়া হৈ যাব তেতিয়া তেতিয়া কিন্তু পিঠাটো নহবগৈ একদম মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট এনেকে মই দি দিছো দি ঢাকন মাৰি দিছো ঢাকন মাৰি দি অনলি 2 মিনিট ৰাখিছো 2 মিনিট পাছত কিন্তু মই লগে লগে খুলিম 2 মিনিটৰ অলপ বেছি হ'ব নিদিব আপোনালোকে এতিয়া জুইকুৰা মই অফ কৰি দিছো অফ কৰি দি মই এইটো ওলাই পেলাম এতিয়া মই কি কৰিম এইটো চাওক দেখিছেনে কেনেকৈ ওলাই আহে দেখিছেনে যদি 3-4 মিনিট 5 মিনিট কৰি দিয়ে তেতিয়া কিন্তু আঠা লাগি তাতেই আঠা লাগি যাব আপোনালোকৰ ওলাই নাহিবগৈ সেইকাৰণে অনলি 2 মিনিট আৰু 2 মিনিট কৰিলে ষ্ট'ৰ কৰি থ'লে ধুনীয়াকৈ ষ্ট'ৰ হ'ব তাৰমানে এতিয়া চাওক পুৰিটো আমি সকলোৱে বনাওঁ হয়নে কিন্তু আজিৰ পুৰিটো চাব আপোনালোকে কেনেকৈ বনাইছো একদম ইজি প্ৰচেছ একদম সোনকালে হৈ যোৱা প্ৰচেছ আপোনালোকে উৎসৱ বা যিকোনো বিয়া চিয়া হ'লেও আগতে এনেকৈ বনাই থৈ দিব পাৰিব বনাই থৈ পাছত 2 মিনিটত ভাজি পৰিৱেশন কৰিব পাৰিব এতিয়া চাওক এইটো আৰু কি জানেনে আঠা অকণমানো নালাগে দেখিছেনে নাই মই তেলো দিয়া নাই একো দিয়া নাই ধুনীয়াকৈ উঠি আহিছে এইটো প্ৰচেছত আপোনালোকে বনাই চাব এনেকুৱা যদি ষ্টেণ্ড থাকে সেই ষ্টেণ্ডতো আপোনালোকে বনাব পাৰিব এতিয়া চাওক এতিয়া মই এইটো আপোনালোকক ষ্ট'ৰ কেনেকৈ কৰে কিমান দিনলৈ থ'ব পাৰি সেইটো আপোনালোকক দেখুৱাই দিওঁ আহক প্ৰথমতে মই এটা পলিথিন লৈছোঁ পলিথিন নলৈ আপোনালোকে জিকলক বেগবিলাক আছে যে সেইবিলাকো ল'ব পাৰে কাৰণ যিহেতু সেইবিলাক চবৰে ঘৰত নাথাকে সেইকাৰণে মই পলিথিন দি দেখাই দিছোঁ যেতিয়া অলপ নহয় পুৰা ঠাণ্ডা হ'ব লাগিব পুৰিটো যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া এনেকৈ বেগ এটা ভৰাই দিব একদম ওপৰে ওপৰে দি দিব একদম আঠা নালাগে আপোনালোকে দি চাব বনাই চাব একদম আঠা নালাগে তাৰপিছত এইটো বেগটো কি কৰিম বন্ধ কৰি দিম একদম পুৰা বন্ধ কৰি দি কিন্তু ঠাণ্ডা হ'ব লাগিব একদম পুৰা ঠাণ্ডা হৈ যোৱাৰ পাছত এই প্ৰচেছটো কৰিব এতিয়া নি কেনে ফ্ৰিজত আপোনালোকে থৈ দিয়ক নৰ্মেল ফ্ৰিজত ডিপ ফ্ৰিজত নহয় নৰ্মেল ফ্ৰিজত আপোনালোকে এসপ্তাহ 2 সপ্তাহ 1 মাহ পৰ্যন্ত এইটো ৰাখিব পাৰিব একো নহয় কিন্তু এসপ্তাহৰ আগতে বনাই থ'ব এসপ্তাহ আগত বনাই থ'লেই আপোনালোকৰ হৈ যাব বিহুতো আপোনালোকে আগতে এনেকুৱা বনাই থ'ব পাৰে ঈদতো এনেকুৱা বনাই থ'ব পাৰে যিকোনো উৎসৱ পাৰ্বণতে এনেকুৱা বনাই থৈ তাৰপিছত আলহী আহিলে এনেকৈ ভাজি ভাজি দিব পাৰে এতিয়া চাওক অকণমানো আঠা লগা নাই দেখিছেনে মই ফ্ৰিজৰ পৰা ওলাই আনিছোঁ মই এদিন ৰাখিছোঁ ফ্ৰিজৰ পৰা ওলাই আনি এনেকৈ চাইছোঁ চাওক অকণমানো আঠা লাগি যোৱা নাই এনেকৈ আপোনালোকে এমাহলৈও ষ্ট'ৰ কৰি ৰাখিব পাৰিব এইটো এটা নতুন পদ্ধতি এই পদ্ধতিত আপোনালোকে যদি পুৰিকেইটা বনাই খায় তেতিয়াহ'লে খুব ধুনীয়া হয় আৰু কম সময়ত একদম মানে মহিলাসকলৰ খুবেই ভাল হয় এতিয়া তেলখিনি গৰম কৰি লৈছোঁ ৰিফাইন হওক মিঠাতেল হওক আপোনালোকে তেল দিব আৰু এটাও পুৰি নুফুলাকৈ নাথাকে চবকেইটা পুৰি ফুলিব আৰু কি জানেনে পুৰিকেইটা একদম বহুত সময়লৈকে পুৰিকেইটা মানে ফুলাই থাকে বহি নাযায়
যেহেতু কিয় জানেনে সেইটো চুজি দিয়াৰ কাৰণে চুজি যে দিছোঁ সেইকাৰণে মানে বহি নাযায় ফুলাটো বহুত সময়লৈ থাকে চাওক দেখিছেনে এটা পুৰিও মোৰ নুফুলাকে থকা নাই গোটেইকেইটা পুৰি মোৰ ফুলিছে এনেকৈ এটা জালি জালি হেৰিত থৈ দিছোঁ আৰু এনেকুৱা এটা এটাকৈ ভাজি লৈছোঁ চাওক আপোনালোকক এইখিনি মই অলপমান দেখাইছোঁ স্কিপ নকৰাকৈ একদম লাৰিব নালাগে দিয়াৰ লগে লগে ধুনীয়াকৈ ফুলি যাব দেখিছেনে কিমান ইজি এনেকুৱা ইজিত আপোনালোকে এইটোৱে কিজানি প্ৰথম দেখা পাইছে হয়নে অসমত আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকে এই প্ৰচেছটো আপোনালোকে কৰিব খুব ভাল আৰু খুব কম সময়ত একদম সহজতে আপোনালোকে পুৰি বনাই খাব পাৰিব এইটো কি জানেনে আপোনালোকে কেতিয়াবা মানুহ আহিলে অলপমান গৰমতো দিগদাৰ লাগে মুঠি চঠি বনোৱা মেলা সময় বহুত লাগে এনেকৈ বনাই চাব আৰু একদম ইজি প্ৰচেছ আৰু কি জানেনে একদম সফট আপোনালোকে মই যেতিয়া চিঙিম আপোনালোকে তেতিয়া গম পাব কিমান সফট হৈছে চাওক ওপৰে তলে একেবাৰে সমান দেখিছেনে এতিয়া অলপমান মই এটা চিঙি দেখাই দিছোঁ চাওক একদম সফট মোৰ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু যদি বেছি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো টিপি থব অলো টিপি থব